এবাৰ বৰপেটাত অখিল গগৈৰ গণসমাৱেশ ৰাইজৰ দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ এবাৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব লাগে এই সংকল্পৰে অখিল গগৈ ৰাইজৰ কাষলৈ গৈছে আৰু নিৰ্বাচনত ভাষণ প্ৰদান কৰি এআইডিএফ আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হ'ল। চাহ শ্ৰমিকবিলাকক মাটিৰ পট্টা দিয়াক লৈ আলোচনা চলি আছে। আলোচনা চলি থাকোঁতে কংগ্ৰেছৰ হৈ এজন মানুহে তৰ্ক কৰি আছিলে। কংগ্ৰেছৰ বিধায়ক হিচাপে এজন মানুহে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ ওপৰত বক্তব্য ৰাখি আছিল। তেওঁৰ নামটো তিতাবৰৰ বিধায়ক কি বৰুৱা আছিলে? আমাৰ কি নাম? ভাস্কৰ বৰুৱা। ভাস্কৰ বৰুৱাই ক'লে কি ভাস্কৰ বৰুৱাই কিবা কিবি কৈ আছে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই বিৰাট দম দিলে। এয়া কংগ্ৰেছ দেখিছেনে? যেতিয়া চাহ শ্ৰমিকৰ কথা পাতি আছো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে এতিয়া তেওঁলোকে চাহ শ্ৰমিকৰ মানুহ এজনক কথা ক'বলৈ দিয়া নাই, চাহ বাগানৰ মালিকক কথা ক'বলৈ দিছে, এনেকে বুলি দম দিছে। মইতো শুনি ৰৈয়ে আছো। মই ধৰিম ক'ত ধৰিমকে ৰৈ আছো হিমন্ত, বুজিলে নাই? মই ৰৈ আছো। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ধৰিলে ভাস্কৰ বৰুৱা। বোলে ভাস্কৰ বৰুৱা, আপোনাৰ যিমান বাগান আছে এইবাৰ আপোনাৰ বাগানৰ মাটিবিলাক এৰি দিবনে নাই লাইনৰ মানুহবিলাকক ঘৰ বনাবলৈ? এনেকে বুলি হিমন্তই ধৰিলে নহয়। হিমন্তই ধৰোঁতে মই ধৰিলো উল্টা হিমন্ত বিশ্ব শৰ্মাক। মই ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়া, ভাস্কৰ বৰুৱাই দিবনে নাই মই নাজানো, কিন্তু আপোনাৰ বাগানৰ মাটিবিলাক আপুনি চাহ শ্ৰমিকবিলাকক দি দিবনে নাই? তেতিয়ালৈ চিএমৰ খং উঠি গ'ল। মোৰ ক'ত বাগান আছে এনেকে কৈছে, মোৰ ক'ত চাহ বাগান আছে এনেকে কৈছে। মই নাম ক'বলৈ আৰম্ভ কৰিলো। মই ক'লো চানমাৰি নাম কৈ যাওঁনে? এনেকে কৈ দিয়াৰ লগে লগে তেওঁ মাথাটো গৰম উঠি গ'ল। মইতো মাথাটো গৰম উঠিবৰ কাৰণে কৈছো তেওঁক, মইতো যুদ্ধখন লাগিবৰ কাৰণে কৈছো, কাৰণ তেওঁ আমাক বহুত বিৰোধী দলবিলাকক আক্ৰমণ কৰি আছে। মই ভাবিছো যে এওঁ মাথাটো গৰম কৰি বেলেগ ফালে লৈ যাওঁ। মোৰতো কামেই সেইটো বিধানসভাত, বুজিলে নাই? তেওঁতো সঁচাকে মোৰ জালখনত ধৰি দিলে। তেওঁতো একদম খং উঠি মোক ক'লে বোলে মোৰ ক'ত বাগান আছে? মই বোলো চানমাৰি, তাৰ পিছৰখনৰ নাম কমনে? তেতিয়া তেওঁ ক'লে তুমিহে বোলে অখিল গগৈ, তুমিহে বোলে কাজিৰঙাৰ ওচৰত বোলে মাটি লৈ বোলে তুমি অৰ্কিড পাৰ্ক খুলিছা, এতিয়াও চৰকাৰৰ ৰাজহ দিয়া নাই, এনেকে কৈছে। মই শুনি আছো, মোক গালি পৰা আৰম্ভ কৰিলে। মইতো বেছি কথা ক'বলৈ নাপাওঁ, আপোনালোকে দেখিছে। মোক মাত্ৰ 2 মিনিট সময় ভাষণ দিবলৈ দিয়ে। মই 2 মিনিট ভাষণ দিয়াৰ পাছত হিমন্ত বিশ্বই মোৰ ওপৰত 2 ঘণ্টা ভাষণ দিয়ে। কালি পুৰা 2 ঘণ্টা গালি দিয়ে, দেখিছে নাই আপোনালোকে? চব অকল মোলৈকে চাই কথা কৈ থাকে, বেলেগলৈ নাচায় আৰু, বুজিলে নাই? মানে যেনেকে প্ৰেমিকে ভাল পোৱা মানুহটোৱে এই প্ৰেমিকাজনী পিনে চাই কথা কয়, তেনেকে হিমন্তই অকল মোলৈকে চাই থাকে সদায়। দেখিছে নে নাই আপোনালোকে? একদম হিমন্তই মোক চাই গালি দি আছে। বোলে এনেকে কৈছে বোলে তুমি তোমাৰ বেছি উৎপাত হৈছে, এনেকে কৈছে মোক। তোমাৰ বেছি উৎপাত হৈছে বোলে, তোমাৰ আন্দোলনত গৈ আপোনাৰ আন্দোলনত গৈ বোলে মানুহে চুইচাইড কৰিবলগীয়া কৈছে, তোমাৰ আন্দোলনৰ কাৰণে কিমান মানুহ মৰিছে, তুমি বোলে এতিয়া উৎপাত কৰিবলৈ আহিছা, এনেকে ক'লে মোক। মই তেতিয়া তেওঁক ক'লো যে মোৰ আন্দোলনত যাওঁতে পুলিচে কাৰোবাক গুলিয়াই মাৰিছে, কিন্তু আপুনিতো নিজে হাতত বন্দুক লৈ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট উজান বজাৰৰ কি শৰ্মা, মানৱেন্দ্ৰ শৰ্মাক আপুনিতো নিজে গুলি মাৰি দিলে। মইতো ক'লো যে আপুনিতো হত্যাকাৰী ভাই, এনেকে বুলি মই ধৰিলো উল্টা। আপুনিতো হত্যাত অভিযুক্ত মানুহ এজন, মই এনেকে ক'লো। আপোনাৰ যিবিলাক কাগজ আছিলে আপুনি কোৰ্টৰ পৰা কাগজবিলাকে মাৰি দিলে। আপোনালোকে জানেনে নাই কথাটো? হিমন্ত বিশ্ব শৰ্মাই মানৱেন্দ্ৰ শৰ্মা নামৰ কংগ্ৰেছ দলৰ উপ সভাপতিজনক গুলিয়াই মৰা বুলি কোৰ্টত কেছ চলিছিলে। তেওঁ 3 মাহ জেলো খাইছিলে, জানেনে নাই? জানাৰ পিছত যেতিয়া এইটো কেছটো চলিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই হিতেশ্বৰ শইকীয়াৰ ওচৰত শৰণাপন্ন হ'ল, কংগ্ৰেছত সোমালে আৰু কংগ্ৰেছত সোমাই থানাৰ পৰা চাৰ্জশ্বিটখন লুকুৱাই দিলে আৰু কোৰ্টৰ পৰা মনে মনে চাৰ্জশ্বিটখন নাইকিয়া কৰি দিলে।